নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। ইতিমধ্যে আমি মোশন ইন এ প্লেন চেপ্টাৰটো ডিছকাছ কৰি আছোঁ। আজি এটা নতুন টপিক ডিছকাছ কৰিম, য'ত আমি ডিছকাছ কৰিম হোৱাট ইজ ৰিলেটিভ ভেলচিটি। চ' ৰিলেটিভ ভেলচিটি বুলি কওঁতে ৰিলেট মানে কি আমি কম্পেয়াৰ কৰা। চ' আমি ছাপ'জ দুখন গাড়ী কনচিডাৰ কৰিছোঁ, দুইখনে এটা নিৰ্দিষ্ট ভেলচিটিত মুভ কৰি আছে, ঠিক আছে। চ' ছাপ'জ এ আৰু বি দুখন গাড়ী আমি কনচিডাৰ কৰিছোঁ, ঠিক আছে। চ' তেতিয়াহ'লে এই গাড়ীখনৰ ভেলচিটি উইথ ৰেছপেক্ট টু বি কম্পেয়াৰ কৰিব পাৰোঁ, বা বিখনৰ আমি ভেলচিটি উইথ ৰেছপেক্ট টু এ কনচিডাৰ কৰিব পাৰোঁ। চ' তেনেকুৱা ক্ষেত্ৰত আমি যিটো ভেলচিটি আমি পাওঁ, সেই ভেলচিটি আমি চিম্পলি কি কওঁ, ৰিলেটিভ ভেলচিটি, ঠিক আছে। চ' আমি আমাৰ আজি কেছটোত কি কনচিডাৰ কৰিম চোৱা, আমি দুটা বডি কনচিডাৰ কৰিম, ছাপ'জ এ এণ্ড বি, অ'কে। আৰু তাৰ প্ৰত্যেকৰে আমি ভেলচিটি কনচিডাৰ কৰোঁ, ছাপ'জ এ পাৰ্টিকুলাৰ ভেলচিটি ভি অফ এ এণ্ড বি পাৰ্টিকুলাৰ ভেলচিটি কি ভি অফ বি। ছাপ'জ মই কনচিডাৰ কৰিছোঁ এইফালে আমাৰ এ পাৰ্টিকলটো উইথ ভেলচিটি ভি গৈ আছে, এইটো ছাপ'জ পাৰ্টিকলটো এ, এইটো পাৰ্টিকল বি, ঠিক আছে। অৰিজিন ছাপ'জ মই অ' ধৰিছোঁ, চ' এই দুটা ভেলচিটি কি হ'ব, ভি বি। ছাপ'জ মই ধৰিছোঁ যে এহেঁতৰ দুটাৰ মাজত এংগলটো কিমান কনচিডাৰ কৰোঁ, ছাপ'জ মেক্স এন এংগল থিটা উইথ ইচ আদাৰ, ক্লিয়াৰ। চ' এনেকুৱা ক্ষেত্ৰত কি হয়, এনেকুৱা ক্ষেত্ৰত আমি দুই ধৰণৰ ৰিলেটিভ ভেলচিটি পাওঁ। চ' নম্বৰ ওৱান, ছাপ'জ যদি মই কনচিডাৰ কৰোঁ কি হ'ব, ৰিলেটিভ ভেলচিটি of a body A, A with respect to body B. আগতে কৈছোঁ, এতিয়া আমি কি কৈছোঁ, ভেলচিটি ৰিলেটিভ ভেলচিটি অফ দ্য বডি A with respect to body B। তেনেদৰে আমি কি কৰিব পাৰোঁ, একেটা বস্তুকে ৰিলেটিভ ভেলচিটি of a body B with respect to body কি কনচিডাৰ কৰোঁ, A কনচিডাৰ কৰিব পাৰোঁ, ক্লিয়াৰ। এতিয়া যদি মই এই ৰিলেটিভ ভেলচিটি অফ দ্য বডি এ উইথ ৰেছপেক্ট টু বি কনচিডাৰ কৰোঁ, সেই ক্ষেত্ৰত কি বুলি লিখিব পাৰিম, আমি চিম্পলি ভি এ বি ইজ ইকুৱেল টু কি ভি এ মাইনাছ ভি বি। আৰু আমি কি একেটা বস্তু এনেদৰে লিখিব পাৰোঁ, ছাপ'জ ভি এ এনেকৈ থাকক প্লাছ কি মাইনাছ অফ ভি বি দি আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। তেনেদৰে যদি মই ইয়াৰ ক্ষেত্ৰত কনচিডাৰ কৰোঁ কি হ'ব, চি ভি বি এ ইজ ইকুৱেল টু ভি বি মাইনাছ ভি অফ এ অৰ কি ভি বি মাইনাছ প্লাছ মাইনাছ অফ কি লিখিব পাৰোঁ, দিছ ওৱান, হয়নে, ক্লিয়াৰ, অ'কে। এতিয়া আমি কি কৰোঁ, এই বস্তুটো আমি যদি ইয়াৰ ক্ষেত্ৰত কনচিডাৰ কৰোঁ, চোৱা এইটো আমি ছাপ'জ লৈছোঁ কি ভি অফ এ, এইটো আছিলে তোমাৰ ভি অফ বি, ভেলচিটি অফ দ্য পাৰ্টিকল এ অফ দ্য পাৰ্টিকল বি। ছাপ'জ এইটো এলং কি কৈছোঁ, মই এইটো যদি অৰিজিন হিচাপে কনচিডাৰ কৰোঁ, এলং অ' পি, আৰু এইটো এলং কি লৈছোঁ অ' কিউ। চ' নাও কি হৈছে, অ' পি ইজ ইকুৱেল টু ভি অফ এ এণ্ড অ' কিউ ইজ ইকুৱেল টু হোৱাট, ভি অফ বি, ঠিক আছে। এতিয়া আমি কি কৰিম চোৱা, অ'কে, ওৱান মোৰ থিং, ইয়াৰ যোনটো ৰিজাল্টেণ্টটো আমি ছাপ'জ এইফালে কনচিডাৰ কৰিছোঁ, ডেট ইজ কি ৰিজাল্টেণ্ট আমি এইটো ভি এ বি, এইটো এলং ধৰিছোঁ মই আৰ, অ' আৰ, ঠিক আছে। এতিয়া কি কৰিম, আমি এই যোনটো ভি এ বি কনচিডাৰ কৰিছোঁ তাৰ আমি মেগনিটিউড উলিয়াম, ঠিক আছে। আৰু মেগনিটিউড উলিয়াবৰ কাৰণে আমি কি কৰিম, মেগনিটিউড উলিয়াবলৈ আমি ছাপ'জ কি কৰোঁ, এই যোনডাল অ' কিউ আমি কনচিডাৰ কৰিছোঁ তাক বেকৱাৰ্ড ডাইৰেকশ্যনত এক্সটেণ্ড কৰোঁ, ঠিক আছে। চ' এক্সটেণ্ড কৰি ইয়াৰ লগত আমি কি কৰোঁ, জইন কৰি দিছোঁ, ক্লিয়াৰ। তেনেকৈ ইয়াকো এইটোক আমি অলপ এক্সটেণ্ড কৰি লওঁ, পিটো, ক্লিয়াৰ। এতিয়া কি হৈছে, এইটো আমাৰ ভি বি আছিলে, চ' এইটো আমাৰ এই পইণ্ট আমি লৈছোঁ ছাপ'জ কিউ ডেছ কৰি লৈছোঁ, আৰু এইটো কি ভি বি ডেছে হয়, বাট কি মাইনাছ। এতিয়া ছাপ'জ এই ভি আৰু ভি বিৰ মাজত এংগলটো কিমান কনচিডাৰ কৰিছিলে, থিটা, হয়নে। তেতিয়াহ'লে এই এংগলটো কিমান হ'ব, এইটো এংগল কিমান হ'ব, চিম্পলি 180 ডিগ্ৰী মাইনাছ কি থিটা, হ'বনে, 180 ডিগ্ৰী মাইনাছ থিটা, অ'কে, ক্লিয়াৰ। এতিয়া কি হৈছে চোৱা, এতিয়া আমি কি উলিয়াম বুলি কৈছিলোঁ, যোনটো ভি এ বি আছে তাৰ মেগনিটিউড উলিয়াম, তাৰ কাৰণে আমি কি কৈছোঁ, যোনডাল অ' কিউ ডেছ ইজ ইকুৱেল টু কি হ'ল মাইনাছ ভি এ বি আমি ড্ৰ কৰিছোঁ, হয়নে। এতিয়া সেই যোনডাল ভি এ আৰু মাইনাছ ভি বি মাজৰ এংগলটো কিমান বুলি দিলে, 180 ডিগ্ৰী মাইনাছ থিটা, হয়নে। তেতিয়াহ'লে যোনটো আমি ভি এ বি লৈছোঁ, যাৰ আমি মেগনিটিউড উলিয়াম, সেইটো আমি কেনেকৈ কৰিম, মেগনিটিউড অফ ভি অফ এ বি ইজ ইকুৱেল টু কি হ'ব, ভি এ বি ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম, under root of VA square plus BV square plus twice of
ভি এ ভি বি কছ অফ কি 10 অপজিট এংগলটো কিমান আছিলে সিম্পলি 180 ডিগ্ৰী মাইনাছ থিটা হয়নে ক্লিয়াৰ সো সেই ক্ষেত্ৰত যদি মই ভি এ বি ক্যালকুলেট কৰোঁ ঠিক আছে cos 180 ডিগ্ৰী cos 180 ডিগ্ৰী মাইনাছ থিটা ভ্যালু কি হয় সিম্পলি মাইনাছ অফ cos অফ থিটা আৰু sin 180 ডিগ্ৰী মাইনাছ থিটা হলে কি হয় প্লাস অফ sin অফ থিটা তাহলে এটো কি হ'ব সিম্পলি b of a square plus vb square minus কি হ'ব twice of va vb হয়নে আৰু কি হ'ব minus va vb cos of theta clear ঠিক আছে সো এটো আমি কি বলতে হলে magnitude of the resultant velocity that is v of ab হয়নে এটা যদি মই ডাইৰেকশন লেভেল যাও ডাইৰেকশন অফ a v ab যদি কনসিডাৰ কৰো সেই ক্ষেত্ৰত কি হ'ব আমি কি কৰিব ডাইৰেকশন কি লিব এটা এংগল লাগিব সো আমি কি কওঁ সাপোজ এই যোনটো vab আছে vab ভেক্টৰ আছে এই ৰিজাল্টেন্ট ডালে কি আছে মেক্স এন এংগল আলফা উইথ দা va কনসিডাৰ কৰো আমি কোনটো কনসিডাৰ কৰিছো সাপোজ এই এংগলটো কনসিডাৰ কৰিছো কি আলফা ক্লিয়াৰ সেটা আমাক কিহে দিয়া ডাইৰেকশন tan of alpha দিয়ে হয়নে সো tan alpha যদি আমি কনসিডাৰ কৰো এই ক্ষেত্ৰত কি হ'ব tan alpha অলৰেডি tan alpha ডেফিনিশন কি পাইছিল b sin theta divided by a plus b cos of theta সো আমাৰ b sin theta জায়গাতে ভেলোসিটি কি আছিল b that is vv cos vb sin of cos of sin of 180 degree minus theta that divided by ki v of a plus ki v of b cos of ki 180 degree minus theta clear so already আমি কই গৈছো sin of 180 degree minus theta হলে কি sin theta আৰু cos of 180 degree minus theta হলে কি minus of cos of theta তাহলে আমি কি পাম সিম্পলি vb sin of theta that divided by va এটো কি যাব minus vb cos of theta এটো কি পালো আমি tan of alpha হয়নে আৰু ইয়াৰ পৰা বদলি মই কি লিখব আলফা ইকুয়াল কি লিখব tan inverse of what simply vb sin of theta that divided by v of a minus k vb cos of theta clear ঠিক আছে সো এটা আমি কিতে পালো যেটা আমি রিলেটিভ ভেলোসিটি অফ দা পার্টিকল a উইথ রেসপেক্ট টু b কনসিডার কৰিছো হয়নে যদি মই সেকেন্ড কেসটো কনসিডার কৰো দ্যাট ইজ রিলেটিভ ভেলোসিটি অফ দা বডি b উইথ ৰেসপেক্ট টু a হয় তেতিয়া কি হ'ব সোৱা তেতিয়া মই সাপোজ এতিয়া এই বস্তু কি কনসিডাৰ কৰিছো এটো আমাৰ v of a আসলে দ্যাট ইজ কি লং op না জানো o হিচাপে লৈছিল তো ওকে আৰু মই ইটো যোনটো vb আসলে মেক্স এন এংগল কিমান কৈ আসলে থিটা সাপোজ কনসিডাৰ কৰিছো কি v of b ঠিক এক মই কি লৈছিল সিম্পলি oq এটা এই ক্ষেত্ৰটো কি আসলে আমি আগতে কি কৈছিলো নেক্সট ৰবা ৰিজাল্টেন্টটো দূৰ কৰিলো মই সাপোজ এই ৰিজাল্টেন্টটো কনসিডাৰ কৰিছো তোমাৰ suppose this one okay so এটা আমি কি কৈছিলো এই ৰিজাল্টেন্টটো মই r লৈছো না জানো o r okay এটা আমি কি কৈছিলো আগতে এই যোনটো vb আসলে তাক এফালে আমি oq ডেছৰ ফালে এক্সটেন্ড কৰিছিলো হয়নে এতিয়া আমি যোনটো কৰিছো op আছে হে op এফালে নেগেটিভ ফালে এক্সটেন্ড কৰিম দ্যাট ইজ op ডেছৰ ফালে ঠিক আছে সো আমি তাৰ কাৰণে কি কৰিছো সিম্পলি এইগিটা জয়েন কৰি দিও এটা আমি কি ললো এটো op ড্যাশ আৰু এই ডিসটেন্সটো আমি কি বদলা মাইনাস অফ v of a হ'ব হ'বনে আৰু তুমি কি দিছো p ড্যাশ এটো r ললো এটো মা তোমাক কি আছিল ৰিজাল্টেন্ট হলে এটো v b a হ'ব এটা তাৰ আমি কি হলে ম্যাগনিটিউড লম যদি এতিয়া এটো এক্সটেন্ড কৰিলো তেলে v a লগত আমাৰ ইয়াৰ এংগলটো কিমান হ'ব v a লগত যদি আমি কনসিডাৰ কৰো এটা vb লগত লম সৰি vb লগত যদি আমি কনসিডাৰ কৰো এংগলটো কিমান হ'ব 180 ডিগ্ৰী মাইনাস থিটা ক্লিয়াৰ ঠিক আছে নেক্সট আমি যোনটো কনসিডাৰ কৰো এই v of a আৰু v of b মাজত b a মাজত যদি কনসিডাৰ কৰো এই এংগলটো কি হ'ব আমাৰ বিটা হিচাপে লম যিটো ডাইৰেকশনৰ কাৰণে লাগে সাপোজ মই এই এংগলটো কি কনসিডাৰ কৰিছো বিটা বুলি ঠিক আছে এটা পিছত হ'ব আমি প্ৰথম কি লম এই vba যোনটো আছে তাৰ ম্যাগনিটিউড লম হয়নে সো এই ক্ষেত্ৰত আমি কি লিখিছো যে op dash is equal to কি লিখিছো মাইনাস অফ va এটো আমি কনসিডাৰ কৰিছো ড্ৰ কৰিছো হয়নে এটা যদি মই উলিয়াও vba ম্যাগনিটিউড ললটো ডাইৰেক্ট লিখি দিছো এইবলি স্পেসটো কম হৈছে কাৰণে কি হ'ব va স্কয়াৰ প্লাস কি bv স্কয়াৰ প্লাস টুৱাইস অফ va vb কি হ'ব cos of 180 ডিগ্ৰী মাইনাস থিটা সো vba is equal to কি পালো মই এটো cos of 180 ডিগ্ৰী মাইনাস থিটা পালে কি পাইছিলো মাইনাস অফ cos of থিটা সো কি পালো va স্কয়াৰ প্লাস bv স্কয়াৰ মাইনাস টুৱাইস অফ কি va bv cos of theta
ক্লিয়াৰ সো যদি আমি কম্পেয়াৰ কৰিবলৈ যাওঁ এতিয়া যোনটো VAB আৰু VBA আমি কি পাইছো দুটা সেম কাৰণ VA is under root of VAB square minus twice of VA so সেই ক্ষেত্ৰত আমি কি ক'ব পাৰো the magnitude of V of AB vector and V of BA vector are কি হ'ব সেম হয়নে এটা নেক্সট আমি যদি ডাইৰেকশনটো চাওঁ এটা যদি ইয়াৰ ডাইৰেকশনটো চাওঁ কি হ'ব এবলি এংগলটো কি লৈছো ইয়াৰ পৰা বিটা সো কি হ'ব তাত tan beta is equal to একেটা ডেফিনিশন যদি আমি কনসিডাৰ কৰো তেতিয়া আমি কি পাম সিম্পলি VB sin of 180 degree minus theta VA plus VB cos of 180 degree minus theta হয়নে সো এই ক্ষেত্ৰত কি পাম সিম্পলি VB sin 180 degree minus theta হলে কি হয় sin of theta এটো এনেকে থাকিলে এটো কি হ'ব মাইনাস হৈ যাব VB cos of theta so এটো হল tan of beta so ultimately কি বলো beta is equal to কি পাইছো tan inverse of কি VB sin of theta that divided by VA by V cos of theta so এটা আমি সিম্পলি কি পালো এটালে ফাইনালি ডাইরেকশন কিটা কিন্তু বেলেগ কারণ বিটা আৰু আলফা কি বেলেগ এংগল হনে সো হেকানে কিছু ডাইরেকশন কিটা বেলেগ কিন্তু তেনা যোনটো ম্যাগনিটিউড কিটা কি আছিল আমাৰ সেম হয়নে সো আমি ম্যাগনিটিউড কিটা কি পালো সিম্পলি সেম ক্লিয়াৰ এতিয়া এটা কন্ডিশন লও সাপোজ মই কনসিডাৰ কৰিছো এটা if the body A and B are moving at right angles to each other আমি যোনকিটা কনসিডাৰ কৰিছো এইকিটা যদি ৰাইট এংগলত যদি থাকিলে ৰাইট এংগলত থাকিলে মানে কি থিটাটো 90 ডিগ্ৰী each other that is কি হ'ব থিটাটো যদি 90 ডিগ্ৰী হৈ যায় আলটিমেটলি কি হ'ব এই যোনটো তোমাৰ টার্ম আসলে cos of theta cos 90 কি 0 so ultimately এই টাইমটো কি হ'ব নাইকিয়া হৈ যাব অনলি কি পাম তেতিয়া V of AB or V of BA দুইটাটো ইকুয়াল পাইছো তেটা আন্ডার রুট কি হ'ব সিম্পলি VA স্কয়ার প্লাস কি VB স্কয়ার পাম ক্লিয়ার এটো কেতিয়া পাইছো যদি হে তাহলে কি হয় দেয়ার রাইট এঙ্গেলস টু ইচ আদার ক্লিয়ার সো তোমালোকে যদি স্টেপ বাই স্টেপ চাই যাও ভিডিওটো বুজি পাইছা বুলি আশা কৰিছো এটো আমাৰ প্ৰপাৰ্টি প্ৰজেক্ট এই যথেষ্ট হেল্প কৰিব তোমালোকে ভালদৰে যদি মন কৰি যোৱা সো আজি এই ভিডিওটি মনতে সামনি পাইছো আৰু শেষত জনাব বিচাৰিছো যদি যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিলো না সাবস্ক্ৰাইব কৰি লবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকিবা আৰু যিমান পাৰা আমাৰ ভিডিওবোৰ নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ আমাৰ ভিডিওবোৰ চাই কিছু পৰিমাণে উপকৃত হয় সো আজি এই ভিডিওটি মনতে সামনি পাইছো ইউনিক সেন্সিটিভিটি তোমালোকক ধন্যবাদ জনাইছো